অভিনয় কৰাৰ আগত মেকআপমেন আৰ্টিষ্টজনে সেই আৰ্টিষ্টজনক সজাই পৰাই উলিয়াই দিয়াটো বৰ সাংঘাতিক কথা হয় মোক মানে এনেকুৱা শব্দ নাই যিটো শব্দ শুনিবলৈ ভাল সেই শব্দৰে গালি পাৰিছে এতিয়া কেওটটোহে তাৰমানে আচল নাম হৈ পৰিলে কাগজে কলমেহে মোৰ সেইটো এইটো ৰাজহুৱা নাম ৰাইজৰ আশীৰ্বাদ সেইবিলাক নৃত্য চাবলৈ তলৰ পৰা ওপৰলৈ এনেকে চাবলৈ অকমান দিগদাৰ পাওঁ লাইটে চাইটে জুয়ে ফুলজাৰিয়ে এনেকে চাবলৈ দিগদাৰ হয় গতিকে এনেকেই থাকো আৰু নমস্কাৰ মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এগৰাকী শিল্পী এগৰাকী অভিনেতা যিজন অভিনেতাক সকলোৱে এটা বিশেষ নামেৰে জানে তেখেতে কৰা চৰিত্ৰটোৰ বিষয়ে চৰিত্ৰটোৰ নামেৰে জানে কোনেও নাজানে প্ৰথমতে কোনেও নাজানিছিল তেখেতৰ আচল নামটো সকলোৱে তেখেতৰ সেই চৰিত্ৰটোৰ নামেৰে জানিছিলে আৰু ধাৰাবাহিকখন আছিলে ভাড়াঘৰৰ কেওট বুলি কোৱাৰ লগে লগে সকলোৰে চকুৰ মনি হৈ পৰিছিল সকলোৱে কেওটক লগ পাবলৈ আনকি ভাড়াঘৰ য'ত শ্বুটিং হৈ থাকে তালৈ আহিছিল আৰু সকলোৱে কেওটক বিচাৰি হাবাথুৰি খাইছিল গতিকে সেই কেওট চৰিত্ৰটো ৰূপায়ণ কৰা যিজন ব্যক্তি দুলাল বেজবৰুৱা দাদা তেখেত আজি আমাৰ মাজত আছে আমি তেখেতৰ লগত কথা পাতিম তেখেতৰ অভিনয়ৰ যাত্ৰা সম্পৰ্কে আৰু এই কেওটৰ চৰিত্ৰ সম্পৰ্কে আৰু বিভিন্ন কথা তেখেতৰ বিষয়ে জানিম আহক আমি আৰম্ভ কৰোঁ সাগৰিকাৰ সৈতে মনৰ খবৰ এই অনুষ্ঠানটি আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ দাদা প্ৰথমতে সুধিব বিচাৰিছোঁ আপোনাৰ শৈশৱ আপুনি আপোনাৰ জন্মস্থান মোৰ জন্ম হৈছিল লাদৈগড় যোৰহাট লাদৈগড় তাত জন্মই হ'ল ডাঙৰ দীঘল হ'লো আহি গোলাঘাটৰ বুকেল বাগানত তাৰপিছত শৈশৱটো কটালোঁ গোলাঘাট মৰঙীত পঢ়া শুনা তাত কলেজীয়া সেইখিনি গোটেইখিনি মৰঙীতে আচ্ছা তাৰপাছত গুৱাহাটীলৈ কেতিয়া গুচি আহিল গুৱাহাটীত মই 70s আহিছোঁ তেনেকুৱাতে আহিছোঁ আহি প্ৰথম আছোঁহি এই ৰুক্মিণী গাঁও তাৰপিছত জটীয়া তাৰপিছত এই কাহিলপাৰাতে মই নিজৰ ঘৰ বনাই থাকিবলৈ ল'লোঁ নাটক প্ৰথমতেতো নাটক কৰা হৈছিল চাগে নাটকটো মোৰ নাটক কৰাৰ হেৰিটো আহিল ক্লাছ 6ত আচ্ছা আমাৰ মৰঙী প্ৰগতি সমাজ বুলি এটা হেৰি আছে সেই অনুষ্ঠান পাতে প্ৰগতি সমাজে বিহু সন্মিলন পাতে আৰু বিহু সন্মিলন পাতিলেই তাত একাংকিকা নাট মানে গোটেই গাঁৱৰ সেই গোলাঘাট মৰঙী মৌজাত যিমানখিনি মানুহ আছে তেওঁলোকে খবৰ পায় আৰু তেতিয়া 10খন 8খন 9খন তেনেকে একাংকিকা নাট প্ৰতিযোগিতা হয় এখন ডাঙৰ চিল্ডি আৰু চব লাগি থাকে বিহু সন্মিলন হ'লে আৰু যথেষ্ট ডাঙৰ ডাঙৰ তেতিয়া বৰেণ্য শিল্পীসকল আহিছিল মানুহসকল আহিছিল আব্দুল মালিক ছাৰ আহিছিল মঘাই ওজা আহিছিল তেনেকুৱা সেইসকলক আমি সৰুতে পাইছোঁ আৰু এই তেতিয়া একাংকিকা নাট কৰে নহয় আমি ক্লাবত চাই থাকোঁ তাৰপিছত এদিন এখন নাটকত মোক এটা ৰোল দিলে ৰোল দিয়াৰ পিছত কিবা এটা কাৰণত ৰোলটো কাট খালে কৰিব নালাগে বুলি ক'লে মই খুব দুখ লাগিল কৰিছিলোঁ কিবা ভুল হৈছে সৰু ক্লাছ 6ত তাৰপিছত মই দুখ কৰা দেখি আহি ঘৰত কান্দি আছিলোঁ তেতিয়া আমাৰ ঘৰলৈ মানে শিক্ষক যায় নবীন গগৈ তেওঁ লিখা মেলা কৰে নবীন গগৈ ছাৰে টেলিফোনৰ ৰহস্য বুলি এখন নাটক লিখিলে আমাৰ কাৰণে মই ৰুকনুদ্দিন আহমেদ তাৰপিছত এনেকৈ 2-এজন ডাঙৰ মানুহ তাত মই চাকৰ ৰোলটা কৰিব লাগে ৰুকুন আহমেদো চাকৰ ৰোলটা কৰিব লাগে টেলিফোনৰ ৰহস্য এই
এই টেলিফোনটো মালিক গুচি যোৱাৰ পিছত হয় মোৰ ঘৰলে অ এই ৰুকুম নানে ইটো মালিকৰ ঘৰৰ চাপৰটো মোৰ ঘৰ আমাৰ মালিকৰ ঘৰলৈ আহে অ আহি পেলাই টেলিফোনটো সি আগৰ যে অ অ এনেকে সেই টেলিফোনটো হয় এনেকে এনেকে মাৰে কি কৈছে এইটো কি বোলে এইটো কথা কয় এনেকে শুনে আৰু কয় এনেকে মই আৰু ওস্তাদি দেখুৱাই খুব মাৰিছো আৰু মাৰি মেলি একদম হেল্ল' চেল্ল' কৈছিল লাগি গ'ল মানে স্মাগলাৰ এটালৈ লাগি গ'ল আচ্ছা তেনেকে লাগি মেলি সেই মানুহে আহি পেলাই পইচা দিবলৈ আহিছে মালিকক আৰু মালিকো আছিল উকিল সেইখন গৈ ধৰা পৰাৰ কাৰণে মানে আমি ভাবিছো আজি মৰিলো যি হল হল এইখন কি হৈ গ'ল শেষত এই টেলিফোনে সেই ৰহস্যটো দিলেগে এই আমি কৰা টেলিফোনটোত সি ধৰা পৰি গ'ল স্মাগলাৰটো সেই ধৰণে নাটকখন শেষ কৰি দিলে তাত বেষ্ট এক্টৰ হৈছিল মইতো বেষ্ট এক্টৰ চিনি নাপাওঁ শ্ৰেষ্ঠ অভিনেতা কি এইটো একোৱেই চিনি নাপাওঁ তেতিয়া আপুনি কিমান সৰু মানে ক্লাছ 6 আৰু বিশেষ আৰু মানে তেতিয়া তোমাৰ ধৰা বহুত আগৰ এই কথা কৈ আছো তাৰপিছত এই পিছদিনাখন 3 দিনীয়া কাৰ্যসূচী হয় সেই 3 দিনীয়া কাৰ্যসূচীৰ হওঁতে আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউচন হয় 3 দিনৰ দিনাখন সেইদিনাখন বিশিষ্ট অতিথি আহিছিল আব্দুল মালিক ছাৰ হয় আচ্ছা তেখেতে ডিষ্ট্ৰিবিউট কৰে মোক মাতিছে কাহিকা নাটকৰ টেলিফোনৰ ৰহস্যৰ আমুক নাটকখন শ্ৰেষ্ঠ নাটক শ্ৰেষ্ঠ অভিনেতা দুলাল বেজবৰুৱা বেষ্ট এক্টৰ মই একো বুজি পোৱা নাই ইমান কণি কাপ এটা আব্দুল মালিক ছাৰে মোক দিছিলে সেইদিনা কিবা কি লাগিছে ক'ব নোৱাৰো ভাল লাগিছে মোৰ সেই ধৰণে আহিছিলে আহি পেলাই মই মানে অকল নাটকতে ব্যস্ত থাকোঁ নাটক যাওঁ আমুকৰ দাদাহঁতে কয় তই পঢ়া শুনা বাদ দি তই ক'ৰবাত গুচি যা একো নহ'ব তোৰ জীৱনত একোৱেই নহয় তই খালি নাটক ভাওনা এইবিলাক কৰি থাকোঁতেই যাব এই তেনেকে আহি আজি এই পৰ্যায় কিন্তু নাটকৰ উপৰিও কিন্তু আপোনাৰ আৰু এটা কথা আছে নহয় আপুনি খুব ধুনীয়া মেকআপ কৰে দিয়ে খুব ধুনীয়া সেট ডিজাইন কৰে সেইবোৰ ক'ৰ পৰা কেনেকে হ'ল সেইটো হ'ল কি তেতিয়া মই আবাহন থিয়েটাৰতো আছিলোঁ 80 চনত আছিলোঁ অভিনেতা হিচাপে নে অভিনেতা হিচাপে আছিলোঁ তাৰপিছত অভিনয় মোৰ লগত দাদা আছিলে যে অৰুণ দা মাইনুদা বুলি কওঁ অৰুণ বেজবৰুৱা সুৰেন দাহঁত তাৰপিছত সুৰেন মহন্ত দা তাৰপিছত এইসকল ভৱেন শইকীয়া ছাৰৰ এইসকলক পাইছিলোঁ মেলিছিলোঁ তেতিয়া তাৰ কোলাহল বুলি এখন চিনেমা হৈছিলে কোলাহলত শইকীয়া ছাৰৰ কোলাহল চিনেমাখনত আমাক মাতিছিলে আমি এখন নাটকত খুব ডান্স কৰিব লাগে খুব হেৰি এখন ভৱেন শইকীয়া ছাৰৰ নাটকে আছিলে তাত নৃত্য দিব লাগে নৃত্যত মানে মোৰ কোনো সংগতি নাই তাৰমানে লিংক নথকা নৃত্য এটা সেই নৃত্য দিছিলোঁ মইতো নৃত্য জানোৱেই সেইকাৰণে যি টি নাচিছিলোঁ ছাৰে সেইটো দেখি পেলাই এই যে মতি চাউলৰ বস্তাৰে মতি মৰি থাকে যে এন্দুৰ গল্পটোৰ আধাৰতে হৈছিলে এই মতি মৰা সেই বস্তিটোত তাহাঁতৰ মানে শ্ৰাদ্ধ হৈছিলে যে তাত এই উৎসৱ কলিতা হেমুৱা বৰা এই ডান্স ডাইৰেক্টৰ মই এনেকে আৰু এজন কোনোবা সেই বস্তিটোত ডান্স কৰিবলৈ মাতি নিছিলে আৰু মতিক এই যে চাউলৰ বস্তাৰ পৰা লৈ যাব লাগে সেইবিলাক বস্তিটোত যে চেতনা বাইদেউহঁতো আছিলে সেই তেতিয়া সেই যে তাত আহিছিলোঁ দেৱী হালদাৰ ছাৰ তেতিয়া মেকআপ এইখিনিতে ক'ব বিচাৰো যে দেৱী হালদাৰ যিসকলে চাই আছে তেখেতসকলে এতিয়া কৈ দিলে তেখেতে দেৱী হালদাৰ বুলি কোৱাৰ লগে লগে বুজি পোৱা নাই হয়তো বিখ্যাত মেকআপ আৰ্টিষ্ট আৰু সেইটো সময়ৰ সেইটো শতিকাৰ সেইটো দশকৰ মানে তেখেত গোটেই ভাৰতবৰ্ষৰ এজন খুব নামী 80 90 85 ভিতৰতে আৰু
90 কাৰণ মই যেতিয়া তেখেতক পাইছো তেতিয়াতো মই মেট্ৰিক পাছ কৰিছোতো গতিকে 90ৰ পিছতো তেখেতে কাম কৰি আছিল কৰি আছে হয়। মই কৈছো যে কোলাহল যেতিয়া হৈছিলে হয় 80 83 85 এনেকুৱা আছিলে হৈছিল হয় তেতিয়া চাগে তেখেত ডেকা আছিল আৰু বাপৰে। মই যেতিয়া লগ পাইছো তেখেতে যথেষ্ট বয়স হৈছে কিন্তু মানে মই তেখেতক মোৰ সেইটো সৌভাগ্য যে মই লগ পাইছিলো তেখেতৰ হাতৰ মই মেকআপ লৈ পাইছো পাইছা না পাইছো তাৰমানে তোমাৰ ডিবি হালদাৰ ছাৰৰ মানে মেকআপ ল'বলৈ ভয় কৰে বিজুদাহঁতে ভয় কৰে যাক তাক সোমাবলৈ নিদিয়ে তেতিয়া নিপন আছো এনেকে মাতে তাৰমানে বিজু আছো তোমাৰ হে গৈছে যাও এনে এই কথাবিলাক কয় তাত তাৰমানে ভৱেন শইকীয়া ছাৰে মোক কৈছিলে কি মোক দুৰ্লভ বুলি মাতে দেই দুৰ্লভ তুমি এটা কাম কৰিবা এই পাপ দিব লাগে হেৰি গড় পাপ চাপ চিন্তা সেই পাপ সেই তেনেকে মেকআপটো আহিছিলে তেতিয়া হেমেন বৰ্মন যে ডক্টৰ হেমেন বৰ্মনৰ ইয়াত মানে হেৰি হয় এই গালখনত উমপুৰি যিটো আছিলে যে ঢাক 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 এটা পিচ বনাই পেলাই দেৱী হালদাৰ চাই দিছিলে সেইটো মাৰি দিলে নাইকিয়া হৈ যায় সি সেইটো মই এনেকে হেৰি কৰি পেলাই সেই পেজটো মোৰ লগত আছিলে কিন্তু এটা পেজ বনাই আজিকালিতো ষ্টিক ওলাই গ'ল তেতিয়া সেই বস্তুটো মিক্স কৰি পেলাই বনাই জীৱনত বনাব নোৱাৰিলো তাৰমানে আৰু যাবলৈ ভয় লাগেতো দেৱী হালদাৰ ছাৰক মানে ভয় লাগে খালি আৰু পাপ দিয়া মোক দে তেনেকে মেকআপটো আহিছিলে আৰু চেট ডিজাইনটো ভাল লাগিলে অবিনাশ দায়ে যিটো ৰবীন্দ্ৰ ভৱনত চেট ডিজাইন কৰে ইমান নিকা পৰিষ্কাৰকে কৰে চেট বুলি ক'লে এখন নাটকৰ চেট হওক বা কিবা হওক চিনেমাৰ হওক মানে টিভিৰ হওক চেটটো নিকা হ'বলৈ পৰিষ্কাৰ হ'বলৈ হাবি জাবি এসোপা লগাব নালাগে ৰং কথা কয় সেই ধৰণে ৰঙেতো কথা ক'বই লাগিব তুমি কথা পাতিবলৈ ভাল লাগিব লাগিব সেইখিনি অবিনাশ দায়ে বহুতখিনি শিকাই দিছিলে আৰু শিকিছিলো সেই ধৰণে আহিছিল কিন্তু আপুনি তেতিয়া ধৰক দেৱী হালদাৰ ছাৰটো গুচি গ'ল তাৰপিছত আপুনি কাৰোবাৰ ওচৰত শিকিছিলে নে মেকআপ তেনেকে শিকা মানে কি গোটেই বস্তুটো মই তেতিয়া আয়ত্ব কৰিছিলো আহি পেলাই তেতিয়া বলিন চৌধুৰীও আছিলে যে বলিন চৌধুৰী ঢুকালে তাৰপিছত আমাৰ এই হেৰি হেৰি মই তেখেতৰ নামটো পাহৰিছোঁ তেখেতৰ লগত বিশেষ হেৰি কৰা নাই বলিনে মই গোটেই হেৰি কৰি এইখন ককা দেউতাৰ হাৰ যে মামণি ৰয়ছম গোস্বামী সেইখনত সম্পূৰ্ণ মেকআপখিনি মই কৰিছিলোঁ যিমানখিনি কৰিব লাগে ভূপেন বৰদলৈৰ হেৰি আছিলে প্ৰযোজনা আৰু তেখেতৰ ডাইৰেকশ্যন আছিলে তেতিয়া গোটেই হেৰিটো মেকআপখিনি এক্টিং মই কৰিছিলোঁ সেই তেনেকেই শিকা আৰু লাহে লাহে সি ভাল লাগিছিলে মেকআপটো সঁচাকৈ ভাল তাৰমানে কি অভিনয় কৰাৰ আগত মেকআপমেন আৰ্টিষ্টজনে সেই আৰ্টিষ্টজনক সজাই পৰাই উলিয়াই দিয়াটো বৰ সাংঘাতিক কথা বহুত বহুত কথা আছে কেৰেক্টাৰ মেকআপ আজিকালি মেকআপ মানে কি ব্লাছাৰ মাৰিলেই হেৰি বা আজিকালি মেকআপ মানে ধুনীয়া হোৱাটোৱেই মেকআপ কিন্তু এটা কুষ্ঠ ৰোগী আমাৰ হেৰি এই অসীম কৃষ্ণ যে অসীম কৃষ্ণৰ এটা কুষ্ঠ ৰোগৰ মেকআপ কৰিব লাগে তাৰপিছত মই সেই হেৰিতে সেইখনতে মই এটা কুষ্ঠ ৰোগৰ এটা মেকআপ ছালবিলাক যে এৰাই যায় এঘৰীয়া কৰে সেই মেকআপটো মই কৰিছিলোঁ কৃষ্ণই নিজেই দেখি বেয়া দুখ কৰিছিলে ইমান বেয়া মানে তাৰ বগা বগা আকৌ হেৰি এই মোৰ ফটোখন আছে এতিয়াও থৈ দিছোঁ তেনেকে তেতিয়া আৰু হেৰি কৰা ব্লেক এণ্ড হোৱাইটৰ সেইবিলাক মেকআপ তাৰপিছত এই মেকআপবিলাক এতিয়া ধৰক মেকআপ শিকিবলৈ বা মেকআপ জানিবলৈ ইনষ্টিটিউট আছে বা ধৰক আজিকালি মোবাইলটো খুলিলেও বহুত কথা শিকিব পাৰি বহুত বস্তু পাই যায় এতিয়াতো বহুত পাই যায় আপোনালোকে এইটো কেনেকে পাইছিলে আপুনিতো মানে এইটো নিজে নিজে ভাবো দেই এইটো বস্তু এনেকে দিলে হ'ব
এই মেকআপটো নাই বোলে নহয় তেতিয়া আমাৰ স্পিড গেমটো থাকে বোলে এটা ঘাঁহ বনাব লাগে ঘাঁহটো বনাবলৈ কি কৰিম এই ছালখনত অকণ হেৰিটো দিলোঁ দি পেলাই অকণমান মোহাই দিলোঁ ৰাফ এটা হৈ গ'ল তাৰ ওপৰত কোনটো কালাৰ আহিব চেল লিখোৱা সেই বস্তুটো আঁকি দিওঁ বা তাত এই মেকআপ যিটো হেৰি থাকে সেইধৰণে এই তুমিতো পিউৰি চিউৰি পাইছা পিউৰি হোৱাইট হেৰিটো পাইছা তাত ৰেডি ৰেড মিনাৰটো পাইছা সেইবিলাক দি মেলি এই তেনেকৈ বস্তুটো প্ৰথমতে চাগে নিজৰ হাততে কৰি চোৱা যায় চাগে কৰি চোৱা যায় সেইটো কৰাম তাৰপিছত এই আকৌ কিচমিচ দি পেলাই ফালি সেইবিলাক কৰোঁ এতিয়াতো বহুত কিবা কিবি হ'ল এতিয়া বহুত হ'ল আৰু এতিয়া শিকিবলৈ তেনে উজু শিকিবলৈ আগ্ৰহ থাকিলে ভাল ইজি নহয় কিন্তু খুব সহজ নহয় বস্তুটো আগ্ৰহটো লাগিব আৰু সাধনা লাগিব এইখিনি লাগিবই তাৰমানে আপোনাৰ তোমাক মই এটা কথা কওঁ মই বোলে মোৰ বন্ধু সুজিত শৰ্মা ফণী শৰ্মাৰ ল'ৰা যে সুজিত শৰ্মাই মোক এদিন এটা কথা কৈছিলে এই মানুহৰ মনত কেনেকে মেকআপটো সোমায় যে এইটো মই এনেকে এনেকে কৰিম কিবা এখন নাটকত বোলে বিষ্ণু ৰাভা অহা নাই সুজিত শৰ্মাৰ দেউতাক ফণী শৰ্মা খং কি হ'ব এতিয়ালৈকে অহা নাই আমুক কৰা ডাঙৰ ইমানখিনি দাঢ়ি লগাব লাগিব নাই 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 আহিছে বোলে এই আমুক তামুক হেৰি কৰিছে বোলে ৰ গৈ পেলাই এই যে ঘৰৰ ওপৰত যে এলান্ধু থাকে এলান্ধু সানি পেলাই আহিছে সম্পূৰ্ণ বোলে দাঢ়ি তেওঁ কেনেকে ভাবিছে মনত এটা ছবি আঁকি লয় ঠিক তেনেকুৱা ধৰণৰ কিছুমান নিজে নিজে আহে এতিয়াতো বহুত সহজ হৈ গ'ল এতিয়া মানে মাধ্যমবোৰ সহজ হ'ল আজিকালি কিবা এটা বস্তু নাজানিলে ফোনটো খুচৰিলে ওলাই যায় ইণ্টাৰনেটত আজিকালি পাই যায় কেনেকে কৰিব লাগিব হয় নহয় দেখি সেইটো তেতিয়া কিন্তু বহুত টান আছিল আৰু তেতিয়া মানে বাস্তৱ যেন দেখা হ'বলৈ বহুত কষ্ট কৰিবলৈ আৰু নাটকৰ ষ্টেজৰ বস্তুটো কি সিমান চেনচিটিভ নহয় আৰু যে ক'ত কি হৈছে বহুত দূৰৰ পৰা দেখেতো সেইকাৰণে তেনেকুৱাকে হেৰি কৰে কিন্তু এতিয়া স্কিনৰ বস্তুটো তুমি আৰু ফুটটো ওলাই পৰিব আৰু এটা হাঁহি উঠা কথা তোমাক মানে কি মই তোমাক মই মেকআপ কৰিছোঁ আৰু মানে এনেকুৱা দূৰদৰ্শনৰ হেৰি আৰু হিৰণ্য ডেকা যে হিৰণ্য ডেকা মোচটো নৰয় এইটো ৰয় এইকণে এনেকে দাং খাই যায় মই একো চিন্তা কৰি নাই সিও নেৰে মোৰ মানে কি হৈছে এই বেজ মোক বেজ বুলি মাতে এই বেজ এইটো ঠিক আছে কি কৰিলা ৰ'ব মই তেতিয়াতে ফেবিকুইক ওলাইছে বুজিছে নাই ঘুমটিয়ে তাৰ পৰা ফেবিকুইক পালো ফেবিকুইক লৈ আহিলো বুজিছা ফেবিকুইক এইখিনি লগাই পেলাই হেঁচা মাৰিলো লাগিয়ে গ'ল মানে লাগিয়েই গ'ল মোৰো আঙুলিত যে লাগিছে এইটো মই এৰুৱাইছো মই বিৰাট ফূৰ্তি বোলে মোচকোচা লাগিল দেই সিটো এৰুৱাইছে মাখি চাল এৰাই গৈছে তাৰমানে এইখন ঠিকে ৰালে এইখিনি জোং এটা হয় এইখিনিতে ঘা লাগি গৈছে ফেবিকুইক লগাই পেলাই তাৰপিছত মোক মানে এনেকুৱা শব্দ নাই যিটো শব্দ শুনিবলৈ ভাল সেই শব্দৰে গালি পাৰিছে কুকুৰৰ পৰা আৰম্ভ কৰিছে আৰু মানে নিজৰ ভিতৰতে কৈ আমুক তামুক তেতিয়া ৰাজু হিৰণ্য ডেকা এইবিলাক অন্তৰ্ভাৱ কিন্তু মুখখনে যি কথা কব নহয় পাগল কৰি দিব তাৰ ফৰিং চিটিকা দিব লাগে তেনেকুৱা ঠাই মই এইটো ফেবিকুইকো লগাই পাইছো ই দাগ খাই যায় ৰচোন সুধিছো এইটো আঠা হয়নে বোলে আঠা ৰুবনে বোলে কিন্তু পুৰা ৰব মই আনি পেলাই
ফেব্ৰিকুইক একটো ভাল দিছো দি পেলাই চাবাই দিছো মোৰো আঙুলি লাগি ধৰিছে সেইটোতো অকমান হেৰি আঠাই এইটোতো সম্ভৱ নহয় বস্তুৱে নহয় তাৰমানে কি কৰিব উপায় নাই তাকে কিন্তু মেকআপ কৰিব পৰা মেকআপৰ যিটো মানে হেৰি আৰু ইমাজিনেশ্যন মানে যিটো মনৰ ভিতৰত ছবি আঁকিব পৰাটো সেইটো বহুত ডাঙৰ কথা কিন্তু বৰ্তমান সময়ত মেকআপ বুলি ক'লে অকল সুন্দৰতাই বুজে সেই মেকআপ আৰ্টিষ্ট খুব কম আছে যিয়ে জীৱন্ত কৰিব পাৰে জীৱন্ত কৰিবলৈ বহুত কষ্ট কৰিব লাগিব সেই মেকআপ মেন এতিয়া নাই আছে যদিও দুই এজন আছে বাৰু বাকী আৰু এনেই আৰু বেষ্টটো দিয়ে মাৰি দিয়ে ব্লাছাৰ দিয়ে আমুক দিয়ে চুলি ডিজাইন কৰে চুলিটো বাৰু মেকআপত নকৰে এইখিনি কৰি মেলি আৰু তেনেকে ওলাই গৈ থাকে মানুহে চাই ভালো পায় আপুনি কি পিন্ধিছে কোনে কি মেকআপটো কেনেকুৱা হৈছে মোক কেনেকুৱা ইভিন মানে এতিয়া এক্টৰ সকলো মানে বিউটিত লাগি গৈছে বুজিছা মোৰ এইখন ৰঙা নহ'ল দেখোন এনেকুৱা আৰ্টিষ্ট দেখিছো পাইছো নাম নকওঁ অকমান মাৰিতে নহ'ল ৰঙা নহ'ল দেখোন লিপষ্টিক লয় আছে তাকে আপুনি যেতিয়া থিয়েটাৰলৈ আহিছিলে থিয়েটাৰলৈ কিমান দিন আছিলে আপুনি থিয়েটাৰ মানে 5 বছৰ আছিলো 80 পৰা 85 লৈ হয় একেখন থিয়েটাৰতে নে প্ৰথম হেৰি আৰাধনা তাৰপিছত তাৰপিছতে মছজিদ দাই মোক লৈ গৈছিলে মছজিদ দা মানে আব্দুল মজিদ কা মছজিদ দাই মানে ডিব্ৰুগড়ত মোক পাইছিলে ডিব্ৰুগড়ত পাই পেলাই কৈছে তেতিয়া এখন স্পাৰ্টাকাছ বুলি নাটক এখন আছিলে তাত ৰোল দিছিলে জানু বৰা পৱন ফুকন মই উপকুল বৰদলৈ এনেকে মণি হীৰাবু ৰবীন্দ্ৰও এইসকলে আৰু তাত একদম পুৰা তেতিয়া মই আৰু হেৰি আৰু মানে ভ্ৰাম্যমানৰ ভয়টো বুজি নাপাওঁ তেনেকুৱা আৰু তেনেকে মছজিদ কাই লৈ গৈছিলে কোনখন থিয়েটাৰ সেইখন আছিলে অমৃত আছিলে তাৰপিছত শংকৰদেৱ আছিলে ভূপেন দাই মিউজিক দিছিলে পদ্মকটকীৰ স্ক্ৰিপ্ট আছিলে শংকৰদেৱৰ সেইখন নাটক কৰিছিলোঁ আমি তাৰপিছত এই তেনেকে হেৰি কৰিছিলোঁ তাৰপিছতেই আবাহনত মই 4 বছৰ কৃষ্ণদালে এতিয়াও ফোন কৰোঁ এই তই বৰ ডাঙৰ মানুহ হৈ গলি তেনেকে বোলো কৃষ্ণদা কি কথা কৈছে আপোনাৰ চৰণৰ যোগ্য তেনেকে কওঁ হেৰি ভাগ্যৱান এৰা কিমান দিন হ'ল 85 তাৰ পাছত 85 পিছত আৰু ৰবীন্দ্ৰ ভৱনত আহি অহা যোৱা কৰিলোঁ তাৰপিছত আমাৰ ভাগৱতী ছাৰে তাতে এই চেটত সোমোৱাই দিলে চেটতে থাকি আৰু তাতে নাটক চাটক কৰি তাৰপিছত 17ত ওলালো আৰু 17 চনত তাৰ মাজতেইতো ভাড়াঘৰ আৰম্ভ হৈছে মই হেৰি কৰি থাকোঁতে আমি 13 চনত মই 13 চনত গৈছোঁ 2013 নৱেম্বৰত অক্টোবৰত সোমাইছোঁ অক্টোবৰত 12 চনৰ পৰা হৈছিলে 2012ৰ পৰা হৈছিলে 13 চনত অলপ দিন যোৱাৰ পিছত আপুনি মই আহিছোঁ তেতিয়া তাৰমানে কি কেওটৰ চৰিত্ৰটোৰ কাৰণে মানুহ বিচাৰিছিলে তাৰপিছত কিবা জানো মানুহ নিছিলে তুমিতো গমেই পোৱা 4-5জন মান মানুহ মানে মৃদুলৰ পচন্দ হোৱা নাই ইটো হৈছে সিটো হৈছে মানে তেতিয়াৰ ভাড়াঘৰৰ যিজন পৰিচালক একদম মানে গোটেই জীৱনটো দি দিছিলে মানে ভাড়াঘৰতে আৰু কেনেকে কৰে তাৰ ডাইৰেকশ্যন কিন্তু মানিব লাগে সেইখিনি মানিব লাগে ঋতুৱে মোক এদিন পাইছে ঋতুপৰ্ণ শইকীয়া দেউতাক ভাল বন্ধু আছিলে তেতিয়া খুৰা আছিলো মই সি মোক খুৰা মাতে এতিয়া বেজদা মাতে খুৰা এনেকে ভাড়াঘৰ চলি আছে আপুনি দীঘলীয়া হৈছে নেকি খুৰা হেৰি ভাড়াঘৰ বুলি ধাৰাবাহিক এখন চলি আছে আপুনি তাত কৰিব নেকি তেতিয়া ভাড়াঘৰটো একদম তুংগত মই নাজানো মইতো নাজানো আৰু ভাড়াঘৰ
টিভি নাচায় মানুহে তাৰপিছত চাবলৈ লৈছে আৰু লাহে লাহে বোলে ভাড়া এই মই কি নাটক হেৰি চিৰিয়েল কৰিব এই নহয় এইটো কৰক না এনেকৈ হেৰি বেছি কৰিব দৰকাৰ নাই আপুনি যাওক আপুনিতো পাৰে এই তেতিয়া দেউতাকৰ লগত আমি এইখন চিৰাজখন কৰিছিলোঁ এনেকে নাটক কৰা দেখে আৰু বাপেকো বৰ ধুনীয়া ভাল অভিনেতা এই তেনেকে ক'লে ঋতুৱে ভাবিলে ইয়াকে ধৰা যাওক আৰু তেনেকুৱা মানুহ এটাই বিচাৰি ফুৰিছিলে হেৰিয়ে এই মৃদুলে অকণমান চকুটো বেকা আমুক তামুক মোৰ অংগ পতংগ নাই নহয় চব ইউজ কৰিছে তাত ভাড়া ঘৰত চবেই কৰিলে তাৰমানে একো বাকী ৰখা নাই তাৰপিছত বোলো এই ক'লো দেই বোলো হেৰি নহয় এই ভাড়া ঘৰ বোলো এইখন চিৰিয়েল চলি আছে নেকি বোলে মোক মাতিছে বুজিছেনে এই যাওক 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 বৰ ভাল হৈছে বুজিছেনে বৌয়ে কৈছে দেই তাৰপিছত বোলে যাওক 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 তাৰপিছত হয় নেকি এনেকে কৈ মৃদুলে মোক তেতিয়া চিনি নাপায় আৰু কোনেওতো চিনি নাপায় তেতিয়ানো কোনে চিনি পাব নাটক চাটক টিভি চিভি মানুহে নাচায় মই 7টা বজাত মাতিছে গুচি গৈছোঁ তাৰপিছত গৈ মেলি মেলিছোঁ প্ৰথম সেইটো এই মাকালো গ্ৰীণ টি চাহ যে দিয়ে এইটো কি চাহ আমুক তামুক মই একো বুজি পোৱা নাই ক'ত আহিছে কেমেৰা কেনি গৈছে 38 বাৰ নে কেইবাৰ হেৰি হৈছে ৰিটেক হৈছে মাথা গৰম মৃদুলৰ গৰম হেৰি গৰম তাৰপিছত যেনে তেনে বাচি মেলি সেইখিনি ৰাখিলে তাৰপিছত আহিলে বাফাৰ্ছ ফুলকবি 6 মাইলত ৰাজুও গৈছে একেলগে কৰোঁতো কথাবিলাক ৰৈ গৈছে আৰু বিশেষকৈ কি হৈছে মোৰ যিটো মানে ফিজিক মোৰ যিটো হেৰি সেই ফিজিকটো মানে কেওঁতৰ সেইকাৰণে সেই বস্তুটো ৰাখিলে আৰু লগতে আমাৰ ভগ্নী চেনেল এই ৰিণিকী ভূঞা সেই কেৰেক্টাৰটো এই কেৰেক্টাৰটো অকণমান আগবঢ়াব লাগে দেই মানুহে লৈছে এই আছিলে 3টা এপিছড নে কিমানটা আছিলে তাৰপিছত শেষলৈকে গৈ আছে আপুনি ভাড়াঘৰতে আপোনাৰ প্ৰথম কেমেৰা ফেচ নেকি মানে নাই দূৰদৰ্শন বহুতখিনি কৰিছিলোঁ আমি মানে এনেকুৱা ব্যক্তিগত চেনেলত কৰা হোৱা নাছিল এনে ব্যক্তিগত চেনেল তেনেকে নাছিলে নহয় এইটোহে আছিলে ৰং তেতিয়া ওলাইছে তেনে দূৰদৰ্শনো অজস্ৰ কৰিছিলোঁ দেই দূৰদৰ্শনৰ আকৌ এইবোৰ এটিকলি দুটিপাত তাৰপিছত এনেকে এই হেৰি যে উত্তৰ গুৱাহাটীৰ সাগৰ বৰুৱা নে তেওঁৰ এখন কৰিছিলোঁ তথাপিতো মানে এনেকে ব্যক্তিগত চেনেললে বা চিৰিয়েল হিচাপে মই নাজানো চিৰিয়েল এনেকে কৰে বুলি এই তেতিয়াই গৈছোঁ এই তেতিয়াই মানুহৰ এটা হেৰি থাকে নেকি কপালৰ কথা থাকে সকলো বস্তুৱে ক্লিক নকৰে এই বস্তুতে মোৰ গোটেই বস্তুটো সলনি কৰি পেলালে গতিকে অসমৰ মানুহৰ লগত চিনাকি হৈ গ'ল মই ওলাব নোৱাৰো বজাৰ কৰিব নোৱাৰো যাব নোৱাৰো তোমাৰ মানুহজনে এতিয়া কেওঁতা মই তলৰ পৰা এই মাত্ৰ কৈছো বুজিছেনে বেজদাম মাতি নে কেওঁতা তলৰ পৰা যাওঁ আৰু এতিয়া মানে কি হয় মোক কেনেকুৱা হয় কেওঁত পাতিলে বেয়াও নালাগে কিবা বেজবৰুৱা দুলাল বুলি মাতিলে কিবা অখজা লগা হল এতিয়া কেওঁতটোহে তাৰমানে আচল নাম হৈ পৰিলে কাগজে কলমেহে মোৰ সেইটো এইটো ৰাজহুৱা নাম ৰাইজৰ আশীৰ্বাদ এই যেতিয়া আপুনি ভাড়াঘৰলৈ আহিলে ভাড়াঘৰ আৰম্ভ হ'ল প্ৰথমতে চৰিত্ৰটো আপুনি মানে এইটো আয়ত্ব কৰোঁতে অকণমান দিগদাৰ হৈছিলে চাগে নাই মোৰ 38 বাৰ ৰিটেক হৈছে প্ৰথমটো চতত তাৰপিছৰ পৰা অশান্তি লাগিছে কি হৈছে মই বুজিব পৰা নাই ষ্টেজৰ মানুহ তাৰপিছত এটাকে আহিছে তাৰপিছত যেতিয়া বস্তু এইটো এনেকুৱা দেখোন ডাবিং দিবলৈ যেতিয়া যাওঁ বাছৰ মানুহে এনেকে চাই তাৰপিছত আমুকে নাই আঙুলি টোৱাই দিয়ে সেইটো আমুক তামুক তাৰপিছত ফটো লাহে লাহে তুলিবলৈ মোবাইলত এনেকে তেতিয়া মই প্ৰথমতে মোৰ
অসংযত হৈ আছো নেকি সেইকাৰণে নিজকে চাওঁ কাপোৰ কানি মই কিয় চাই পিছত এই কেওঁটৰ ৰিয়েকশ্যন তাৰ পিছৰ পৰা এইটো দেখোন এনেকুৱা লাহে 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 পলিচ কৰি 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 এইবিলাক এটা চৰিত্ৰ হয় আৰু মই এনেকুৱা সোমাইছিলো তেনে এই কেৰেক্টাৰ তুমি ওচৰত বহা ৰাজু তাত বহে মোৰ মানে ইচ্ছাকৃত হয় তোমাৰ হাতত ধৰো হাতত ধৰি আকৌ চৰি দেই সেইবিলাক মানে বদমাচি কিছুমান কৰিবলৈ ললো কিন্তু এই কথাবিলাক ন এইবিলাক মানে তেতিয়া আমি ইমান ভবা নাছিলো তেতিয়া মোৰ স্বতঃস্ফূৰ্ত আছিলে কিন্তু মই এতিয়া কেতিয়াবা এতিয়াওতো দি আছে ন এতিয়াও ৰিপিট দি আছে এতিয়া মই কেতিয়াবা চাওঁ বা হেৰি হয় তেতিয়া মই চাওঁতে ভাবো এইবোৰ কেনেকে হৈছিলে মানে মইতো নাজানো কেনেকে হৈছিলে কিন্তু এইবোৰ আচলতে আমাক মৃদুলে কৈছিলে নে কেনেকে কেৰেক্টাৰটো ডেভেলপ হৈছিলে বাৰু কেৰেক্টাৰটোত মানে কি ইমানেই সোমাই গৈছিলো তেনে কেওঁত মানে তেনেকুৱা ৰাতিপুৱাই যায় চাহ তাহ নাখায় পকতীয়া মানুহ খালি চাহ মই জীৱনত তোমাৰ তাত চাহ খাই নাপালো কাকতি ঘৰত কমলা কাকতি ঘৰত মইতো চাহ খাই নাপালো আৰু তুমি ইমানেই সহজ সৰল এগৰাকী মানুহ হৈছিলা আৰু সেইকাৰণে হাতে পাতে ধৰিবলৈ তাই ইফালে এই মীনাহঁত হেৰিহঁত এনেকে আহে এই গোটেই চৰিত্ৰটোত সোমাই পৰিছিলো সোমাই পৰাৰ কাৰণেই সেই কাৰুকাৰ্যবিলাক হৈছিলে আৰু সেইকাৰণে ৰাইজে লৈছিলে আৰু তেনেকুৱা মানুহ থাকেও এটা চুবুৰীত তেনেকুৱা মানুহ থাকে আৰু নাথাকিলেও গাঁওখন ভাল নালাগে জেগাটো ভাল নালাগে আৰু সহশিল্পী হিচাপেও কিন্তু জয়ন্ত দাস বৰ হেৰি মানুহ আছিলে বৰ মানে তেওঁতো খুব ভাল অভিনেতা তেওঁ ভাল অভিনেতা এই মুখখন খালি বেয়া আৰু কিন্তু মুখখন বেয়া হলেও মানে কি মুখৰ মানে এই কথাটো কাইলে নকয় আৰু মুখৰ আগতে কলে তাতে পাহৰিলে এইখিনিতে অন্তৰ চফা মানুহ আছিলে মুখৰ আগতে গোটেইখিনি গালি পাৰে মোৰ লগতে যথেষ্ট গালি পাৰে গৰিয়াই লঠিয়াই আমুক তামুক গা তা কৰি ফুৰে আৰু এটা মনত আছিলে তোমাৰ আমাৰ ঘৰত তাৰমানে আমাৰ ঘৰত ছোৱালী এজনী আছিলে অঞ্জু বুলি অঞ্জু তাৰমানে আমি তাই যি কয় তাকে কৰো হাঁহ পোহে হাঁহ আনি দিওঁ ছাগলী পোহে ছাগলী আনি দিওঁ ছাগলী অকমান ডাঙৰ হৈ চুৰিয়া লৈ যায় এদিন দেখিছো পাঠা এটা ধুনীয়া ইয়াক নিব লাগে তেওঁক কলো তুমি আগৰ খিনি নাজানা কি পিছৰ খিনি গম পোৱা তেওঁ মই এওঁক কলো বোলো ছাগলীটো এক্টিঙত লাগে কি কৰো তেওঁ কলো লৈ যোৱা ৰাজুলে মই ফোন কৰিছো হেৰি নহয় ছাগলী এটা আছে লৈ গৈছো দেই কি কোৱা সেইবোৰ দুষ্টি বোলে নহয় এটা আছে লৈ যাওঁ বোলে কথা মানুহ ওলাব নাই বোলে আছে নহয় তুমি লৈ আহা একো চিন্তা নকৰিবা চব ঠিক কৰি তেনেকে কৈ আছে মইতো ডেকিত উঠাই লৈ গৈছো গৈ গণেশগুৰি পাই পেলাই মই ফোন কৰিছো যে এনেকে ছাগলীটো নিছো দেই তে পুলক আৰু এটা বিহাৰী সম্প্ৰদায়ৰ মানুহ এটা নিমকি সিও ৰৈ আছে সি কটাই চটাই ধৰাই ৰেডি আৰু ছাগলী নমালো দেখিছো কোলা পাঠা 7 কেজি কিমানটা ওলাইছে তাৰ একো বছৰ শিংটো বাজিছে ভুৰু চাহ চব ব্যৱহাৰ কৰিলে আৰু দেই 7.5 কেজি নে কিমানটা হ'ল খাই দিলো আৰু ঘৰত কি বুলি কলে আহিলো আহি পেলাই মই মানে বিৰাট খং শ্বুটিঙৰ মানুহৰ ওপৰত ইমান খং নাই নাপায় দেই ছাগলী টাগলী নিব লাগে শ্বুটিঙৰ মানুহৰ ওপৰত ঠিক মান নহয় কি হ'ল এই ছাগলীটো মাৰি পেলালে কাটি পেলাই কি দিবা দিয়া ই আৰু 1000 টকা আছে লোৱা এওঁ কৈছে এইকেইটা যে পালে আকৌ নিজৰে গালি খাইটোহে এৰিলো তাৰে 2000 অঞ্জুক দিছে 500 তেওঁ ৰাখিছে তাই ছাগলী তুমি নাজানা না সেইটো লৈ মন মতে কিবা এই পহু কাটিছে বুলি কৈ পেলাই তাহাঁতক
কাজিয়া লগাইছে অ এইটো মানে তহঁতক এৰেষ্ট কৰিব শ্বুটিঙৰ মাজত পহু কাটিছ এইটো ৱাইল্ড লাইফে ধৰিব তহঁতক সেইখন এখন কাজিয়া আগত কেনেকুৱা কি নাই হোৱা কেনেকুৱা ফূৰ্তি হৈছিলে সঁচাকে আৰু এই যে কি কয় এই যে শ্বট চলি থাকোতে যে আমাৰ মৃদুলে যে অন শ্বট যে সি প্ৰম কৰি থাকে আৰু আমি যে আপোনাৰ এইটো কৰিছিলে নাই বাৰু লাগি নধৰে নে আপোনাৰ লাগি আৰু লাগি ধৰিলে আকৌ খং উঠে যে তাৰ বিৰাট খং উঠে ছুটি নিদিয়ে আমাক ছুটি নিদিয়ে কৰবাত প্ৰগ্ৰেম থাকে আৰু প্ৰগ্ৰেম মানে মিছা কথা কিমান পোনাব লাগে আল্টিমেটলি আহিব লাগে মিছাটোৱে ওলাই দিয়ে চবে আজি বা কি কয় বেজে আজি কেওঁতে কি কব ফাঁকিটো সেইটো চবেই জানে ই ফাঁকি দিছে তাৰমানে এনেকুৱা প্ৰগ্ৰেম নহয় আমুকত যাব লাগে তামুকত যাব লাগে হ'ব বুলি কৈ দিওঁ আহি ছেটতে আহি পেলাই আৰু আপুনি যাব দিব হ'ব বুলি কয় মৃদুলেতো গম নাপায় 7 তাৰিখে যাব লাগিব ঠিক আছে 7 তাৰিখে কি ফাঁকি দিম শ্বুটিং থাকে ছুটি নিদিয়ে এই ধৰণে মিলাইছো আৰু যে এই তোমাৰ এনিশাৰ কাৰবাৰটো মনত এনিশা যে এনিশা বুলি ছোৱালী এজনী আছিলে যে এনিশাক মনত আছে এনিশাৰ কাপোৰ পিন্ধিলে তেছিলে আচ্ছা গম নাপাওঁ মই আচ্ছা গৌতমৰ মই মানে তেচিনে পিন্ধিলে তোমাৰ শ্বুটিং অফ আছিলে তোমাৰতো বেগটো চেইন মানে লক নাথাকে মই আনি তেচিনে মেলি তাতে জাপি মেলি থলে মই আনি তোমাৰ সোমাই থৈ দিছো এনিশা আহিছে তাই আহি পেলাই কাপোৰ নিছে বুজিছে নাই তাৰপিছত মেকআপ কৰিছে কাক দিছিলা কাপোৰ বোলে তেচি হ'ল বাদ দিয়া আৰু তোমাৰ সেইযোৰ কাপোৰ পাবা তেচিনে বস্তু পাবা নাই 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 বোলে নোপোৱা তোমাৰ গৌতমো লাগি গ'ল আমুক লাগি গ'ল বিচাৰিছে তেচিনটো তাই আহক আমুক কল মই পিন্ধাই নাই তাইক নতুন নতুন পিন্ধিবলৈ দিছো এনেকুৱা মানুহ হ'ব নালাগে নক'বা অৱশ্যে যে শেষত গৈ মেলি তোমাৰ চেণ্ডেল খুলি পেলাই উলিয়াইছো দেই ইযোৰ দেখোন ইয়াত হাগুৰিকাক কেনেকে ভাল দেখিলি কেনেকে তুমি গমেই নাপায় মনে মনে ভাবিছো এইটো কথা যদি কেনেবাকে তাই গম পায় আমাকতো সোধাই নেৰে ভাবি মেলি এনিশা কৈছে হ'ব দিয়া এইটো ইমানতে শেষ কৰা এই বস্তুটো নুলিয়াবা তোমাৰ যে কাপোৰযোৰ পালা আৰু এটা মোৰ মনত পৰে এদিন ৰাতিপুৱা যে আপুনি মোক ফোন কৰিছিলে সাগৰিকা শ্বুটিং আছে নাই আজি মই যে কৈছিলো আপুনি যে কৈছিলে মই ইমান ডাঙৰ ফাঁকি দি আহিলো কিন্তু মই পাহৰি থাকিলো নহয় জয়ন্ত দাসো যে মোৰ লগত একেলগে চাকৰি কৰে মনত আছেনে সেইটো আপুনি ক'বলৈ গৈছে কি প্ৰগ্ৰেম আছিলে সেইটো আপোনালোকৰ হেৰি এই বেলেগ হেৰিত এটা এই চেতনয়টোৰ আছিলে আপোনালোক গৈছিলে বেলেগ কিবা ফাংচনলে অফিচিয়েলি প্ৰগ্ৰেম সেইটো কিন্তু ফাঁকি দিছো জয়ন্ত দাসেতো কৈ মেলি গৈছে সি মই এতিয়া ক'ব পৰা নাই আছে আহিছো জয়ন্তটো কৈ দিছে সেইটো কাৰণে মই সেই কলো আছে নাই তাৰপিছত তোৰ মৰি গলো জয়ন্তটো আমাৰ মোৰ লগত একেলগে চাকৰি কৰে এনেকুৱা কিন্তু বহুত ঘটনা গৈছে আৰু কিছু মানে জয়ন্ত দাস বুলি কোৱাৰ লগে লগে মনটো বেয়াও লাগি যায় মানুহজনক বৰ অকালতে আমি হেৰুৱাইছো কিন্তু ভাড়াঘৰ চিৰিয়েলখনে সঁচাকে প্ৰত্যেকজনক কিন্তু চিনাকি দি থৈ গ'ল আৰু সঁচাকে বহুত শিকাই গৈছে মোৰ পজিশ্যন শিকাই গৈছে কেমেৰাৰ যিটো পজিশ্যন শিকাইছে মোক তেওঁ শিকাইছে দেই বোলে এই বেছ আমক তামক এইখিনি মই এনেকে ক'ম তুমি এনেকে ক'বা আমক কৰিবা তামক কৰিবা গোটেই বস্তুটো শিকাই গৈছে ইমান ধুনীয়া শেষত শিকিছো হয় সেইটো হয় আৰু আপুনি মই সুধিব বিচাৰো যে এই যে
কেওঁতেই হওক মানে বিভিন্ন চৰিত্ৰ গোটেইবোৰ চৰিত্ৰ এই যে মানুহে যে ল'লে সেইটো মানে আপুনি কি বুলি ভাবে তাত অধিকাংশ সফলতা কাৰ ডাইৰেক্টৰ স্ক্ৰিপ্ট ৰাইটাৰ নে আৰ্টিষ্টৰ বাৰু স্ক্ৰিপ্টটো লাগিবই স্ক্ৰিপ্টক সদায় প্ৰশংসা কৰিব লাগিব কৰিবই লাগিব আৰু সেই চৰিত্ৰটো সজাবলৈ ডাইৰেক্টৰ লাগিবই লাগিবই হয় হে হয় তুমি ডাইৰেক্টৰজনে সেই কেৰেক্টাৰটো কেনেকৈ এইটো বস্তু এনেকৈ সি সজাই বোলে ডাইৰেক্টৰক ধন্যবাদ দিব লাগিব হয় সেই ধৰণে কৰিবলগীয়া হৈছে ডাইৰেক্টৰ বা এসপ্তাহ যেনে তেনে চাই মেলি দিয়ে হয় হয় তাৰ পিছত আৰু গোটেইখিনি গৈ থাকে হয় সেইমতেই যায় তাতে খুটি নীতি থাকে হয় কিন্তু তথাপিও এই তাৰ মাজতো শিকায় শিকায় এই বস্তুটো এনেকৈ কৰকচোন অ তেওঁ লৈ লয় বস্তুটো হয় সেই কাৰবাৰটো আকৌ সেই মজিদাহঁতৰো আছিলে দেই আছিলে হয় মানে এইটো এনেকৈ কৈছে নাই এইটো বস্তু এইফালে অলপ টানি দিওঁ সেই তেনেকৈ কৰিবলৈ বস্তুটো লৈ যায় চিধাই লৈ যায় হয় পোনাই লৈ ডাইৰেক্টৰ সফলতা আৰু অসমৰ মানুহে সেইকাৰণেই লৈছিল হয় খুব ধুনীয়াকৈ সজায় প্ৰত্যেকটো কেৰেক্টাৰ আৰু বিশেষকৈ ভাড়াঘৰৰ প্ৰত্যেকটো কেৰেক্টাৰে মানে বিভিন্ন আছিলে বেলেগ বেলেগ আছিলে কেটেগৰীবিলাক বেলেগ বেলেগ ইমান মিলাইছিলে হয় হয় মিলাইছিলে হয় মানে আৰু চবতকে ডাঙৰ কথা তোমালোকৰ পৰিয়ালটো বৰ ধুনীয়া মিলিছিলে আৰু সেইকাৰণে চাগে দৰ্শকে লৈছে এইটো এটা টিম ৱৰ্কো আছিলে আৰু তাৰ পাছত ভাড়াঘৰৰ পাছত যিমানবোৰ চৰিত্ৰ কৰিছে সেই চৰিত্ৰবিলাকৰ ভিতৰত আপোনাৰ কোনটো ভাল লাগে বাৰু ভাল লাগিলে বাৰু মানে ভাড়াঘৰৰ পিছত আপুনি চিৰিয়েল কৰি আছে বিভিন্ন হেৰি কৰিছো হয় মই এক্সুৱেলি কেওট বুলিয়ে ল'ব নেকি তাৰপিছত চাইছো নাই এইবিলাক চৰিত্ৰ লয় কিন্তু হেৰি খুব চিৰিয়াছ কৰিলে খুব বেয়া পায় মানে এই আপুনি কিয় চিৰিয়াছ কৰে মানে নহয় মই চিৰিয়াছ মানুহে আচলতে কথাৰহে কমেডি হৈছে কিন্তু মই এই কেৰিকালচাৰ কৰি কমেডি কৰা নাই কথাত কমেডি কিছুমান গুচি গৈছে মানে একেলগে পৰিছে যিটো কমেডিৰ এক বিন্দু কম নোহোৱাকৈ পৰি গৈছে সেইকাৰণে মানুহ ভাল পাইছে আৰু এইদৰেই এইবিলাক কেৰেক্টাৰ ভাল পাইছে এই মই ৰেঙনি এখন কৰিছিলোঁ মন্দিৰাৰ সেই কেৰেক্টাৰটো বৰ ভাল লাগিছিলে কৰি নামটো পাহৰি দিছোঁ ধাৰাবাহিকখনৰ সেই কেৰেক্টাৰটো মোৰ সুন্দৰকৈ যিটোৱে লিখাৰ পিছত পল্লৱ প্ৰাণে লিখিছিলে সেই কেৰেক্টাৰটো কৰি ভাল লাগিছিলে সেইখন কেতিয়া হৈ গ'ল বাৰু সেইখন আজি দুবছৰ হৈ গ'ল এতিয়াওতো আপুনি কিবা এটা কৰি আছে এইখন হেঙুলীয়াখন কৰি আছে হেঙুলীয়াৰ কেৰেক্টাৰটো ভাল কেৰেক্টাৰ গাঁৱৰ এটা কেৰেক্টাৰ ভাল তাত মোৰ ছোৱালী শিৱা মহন্ত ইভাই কৰিছে আৰু এতিয়া যদি ভ্ৰাম্যমানলৈ মাতে বা ভ্ৰাম্যমানলৈ যোৱাৰ মাজত আপুনি ভ্ৰাম্যমানলৈ গৈছিলে মই সেই 17তে যেতিয়া হেৰি অফিচৰ পৰা হেৰি কৰিছে তেতিয়াৰ পৰাই মই মানে ভ্ৰাম্যমান শংকৰদেৱত গৈছিলোঁ তাৰপিছত এবছৰ থাকিলোঁ এতিয়া মানে কি দেহায়ো নকয় আৰু ঘৰৰ পৰিৱেশ মানুহে বিচাৰে ঘৰৰ মানুহকেইজনে বিচাৰে এতিয়া ঘৰ এৰি যাবলৈ ইচ্ছা নাই তাৰমানে কিন্তু তেতিয়া আপুনি যেতিয়া প্ৰথমতে কৈছিলে সেই 80-85 আৰু পিছত যেতিয়া 17 চনত গৈছে তাৰ মাজত পাৰ্থক্যটো কি ভ্ৰাম্যমানৰ বহুত সলনি হৈছে বহুত সলনি হৈ গ'ল কৃষ্ণদা ৰতন দা প্ৰশান্ত দা আমাৰ হেৰি লকৰ অচ্যুত আমি হেৰি এনেই চেগা চেৰেকাকৈ দেখোঁ আৰু এই হেৰিখনৰ তেওঁলোকৰ সান্নিধ্যত অহা নাছিলে চাগে আপুনি যাওঁ এনেকৈ হেৰিলৈ তেখেতকো দেখিছোঁ অচ্যুত লকৰক তেখেতৰ ভায়েক যে এইখন আৰাধনাৰ তেখেতৰ তেওঁলোকৰ হেৰি এই অচ্যুত লকৰ আৰু তেখেতৰ নামটো মই এই মুহূৰ্তত পাহৰিছোঁ তেখেতৰ হেৰিত গৈছিলোঁ শংকৰদেৱখন কাৰণে গৈছিলোঁ সেইসকলৰ প্ৰযোজনাত যিধৰণে চলিছিলে মানুহে মানে এখন নাটক চাবৰ কাৰণে ঢাপলি মেলি আহিছিলে কিবা এটা পাইছিলে
নাটকখনৰ কাহিনী ভৱেন শইকীয়া ছাৰৰ যিটো কাহিনী যায় আকৌ লক্ষ্যধৰ চৌধুৰী ছাৰৰ মদ ভাগৱত গীতা সেই তেনেকুৱা মানুহৰ সেই তেখেতে যিখন লিখিছিলে সেইখনটো কৰিছোঁ দেই তেখেতৰ ডাইৰেকশ্যনো কৰিছোঁ তাৰপিছত মহেন্দ্ৰ বৰঠাকুৰ তেখেতৰ নাটক এই নাটকবিলাকক মানুহৰ কিবা এটা দি থৈ গৈছে পাই পিছদিনাখন চিন্তা মানে এইটো এই এতিয়াৰ নাটকবিলাক কি মানে কি নিমিষতে শেষ হৈ যায় নিমিষতে শেষটো শেষেই বাৰু আমি চাই মানে কিমান সময়ত শেষ হ'ব সেইটো চিন্তা কৰিবলগীয়া হয় নাটক কেতিয়া শেষ হ'ব ক'বতো নোৱাৰি তেনেকুৱা মনৰ ভাৱটো কৈছোঁ আৰু কেতিয়া শেষ হ'ব শেষ হ'লে যামগৈ আমি যোৱাৰটো ধান্দা লগাই থাকোঁ আগৰ নাটকবিলাক চলা শেষ হৈ গ'লে বেয়া লাগি যায় শেষ হৈ গ'ল নে আৰু অকণমান চাম নে সেই বস্তুটো থাকি যায় আৰু এইখিনি কথা ক'লে মোক ভ্ৰাম্যমানত চাবলৈ নামাতিব কিন্তু কাৰিকৰী দিশত উন্নত হৈছে আগতকে কিন্তু মৌলিক কথাবিলাক অলপ যাতে কমি গৈছে যেন লাগে নাটক নাই পাইছা বাৰু আৰু আজিৰ যি নাটক ভ্ৰাম্যমানত হৈ আছে সেয়া অকণমান চিনেমেটিক এটা ভাৱ চিনেমেটিক হয় মানে এসোপামান এই নাচ বাগ কিবা জুয়ে কোৱা ফাউচকে মাৰি পঠিয়ে মানে কাৰিকৰী দিশত উন্নত হলেই মানে কি সেইবিলাক নৃত্য চাবলৈ তলৰ পৰা ওপৰলৈ এনেকে চাবলৈ অকণমান দিগদাৰ লাইটে চাইটে জুয়ে ফুলজাৰিয়ে এনেকে চাবলৈ দিগদাৰ হয় গতিকে এনেকেই থাকো আৰু যি নাচিছো নাচিছো তাৰপিছত ড্ৰামা পাৰ্টটো চাব আৰু ডান্সটো নাচাওঁ দে তেনেকুৱা হয় আৰু নহয় এতিয়া কাৰিকৰী দিশত উন্নত হৈছে সেইটো হয় কিন্তু কাৰিকৰী দিশত উন্নত হলেও মানে মৌলিক কথাবিলাক যাতে যেন কমি গৈছে এনেকুৱা এটা অনুভৱ হয় নহয় জানো এইটো মই ভাবিছো অকল মোৰেই হয় নেকি কিন্তু হেৰি দেই এই যে এখনি নৃত্য নাটিকা সেই নৃত্য নাটিকাটো বেয়া নালাগিছিলে আগৰ নৃত্য নাটিকা বুলি ক'লে মনটো ভাল নৃত্য নাটিকাটো বেয়া নালাগিছিল বহুত এখনি নৃত্য নাটিকাৰ পিছতেই মূল নাটক আমুক যে কয় কিন্তু নৃত্য নাটিকাৰ কাহিনী এটা লৈ পেলাই যায় যে সেইটো ভাল লাগিছিলে কমেণ্ট্ৰি বিলাক আমি দিওঁ তুমি দিছিলা নাই মই কমেণ্ট্ৰি দিছিলো এবাৰ কমেণ্ট্ৰি দিওঁতে কোকৰাঝাৰত মই 3 বাৰ কুকুৰা ঝাৰা ওলাই যায় গীতকে হাঁহি দিয়ে আমি এই কুকুৰা ঝাৰা হাঁহি দিয়ে ক্ষমা কৰিব আমি কুকুৰা ঝাৰা আকৌ 3 বাৰ পিছত লাউড স্পীকাৰ বেলেগ এটাই কৈছে কৃষ্ণ স্বৰ চিনি ঝাৰা শব্দটো তাত বেয়া ঝাৰা মানে লেট্ৰিন কৰা সেইকাৰণে অডিয়েঞ্চে হাঁহি দিয়ে গোটেইখন নোলাল তাৰমানে এইবোৰ ঘটনা হয় কিন্তু দেই আকৌ মঞ্চত নাটক কৰি থাকোঁতেও যে কিছুমান ডাইলগ পাহৰাৰ পৰা আদি কৰি বহুত ঘটনা ঘটে নহয় এই ঘটনা তোমাৰ মই নীলকণ্ঠ তুমি চাইছিলা নাই মই নীলকণ্ঠ পিছত চাইছো বহুত পিছত যেতিয়া শইকীয়া মানে মই যেতিয়া থিয়েটাৰলৈ গৈছো তাৰ 1 বছৰ আগতে শইকীয়া ছাৰৰ আকৌ নীলকণ্ঠ মঞ্চস্থ হৈছে নীলকণ্ঠত মই এবাৰ কি হৈছে হেৰি সোণাৰী কলেজ ফিল্ডত মানে বাবাহন থিয়েটাৰ আছে তাত নীলকণ্ঠ হ'ব নীলকণ্ঠৰ যিজন ঘৰুৱা ডাক্তৰ সি তাৰমানে তাৰ ডায়েৰিয়া হ'ল মোক কৃষ্ণদাই ৰাতিপুৱাই মাতিলে আহিবলৈ মানে গেষ্ট হাউচ নে আছিল মাতিলে গ'লো গৈ পেলাই ক'লে হেৰি নহয় এই মোক কেৰু বুলি মাতে এতিয়া কেৰা কাৰণে কেৰু এই কেৰু তই ডাক্তৰটো কৰিব পাৰিবি না পাৰিম মই চাই থাকো সদায় পাৰিম পাৰি পেলাই একদম আৰু ডাক্তৰৰ সেইটো মানে
ৰাতিপুৱাৰ পৰা পঢ়িছোঁ বুজিছেনে এই এনেই ইমান সময়ত এইটো ওলাব আমুক ওলাব তাৰপিছত মই ড্ৰেছ চেছ কৰিছোঁ বগা পেণ্ট বগা চাৰ্ট এটা বেগ এনেকৈ লৈছোঁ গেলেই পৰা দিলে নহয় এইটো ভেটেই নে কি এনেকৈ দিলে ভেটেই নে হেৰি এলোপেথিক এনেকৈ ক'লে মোৰতো ডাইলগ চাইলগ চব পাহৰি গ'ল এটা শব্দ নোলালে ভাই সুৰেন্দ্ৰাৰ লগত ইফালে সুৰেন্দ্ৰ মাইনুদা নাই ডাইলগ চাইলগ নোলাল সেইদৰে ড্ৰপ পৰিছে নোলাল আৰু মই গ্ৰীণ ৰুমত থকা নাই কৃষ্ণদাৰ কান্তলীয়া চৰ খাব লাগিব বুলি মাই থকা তাৰমানে সেইবিলাকো হয় হয় এইবিলাক বহুত ঘটনা ঘটে থিয়েটাৰত যিসকলে বাহিৰত বহি দৰ্শক হিচাপে চাই থাকে তেওঁলোকে গম নাপায় ভিতৰত বহুত ধৰণৰ কথা হৈ থাকে আৰু সেই মুহূৰ্তত বৰ ভয় লাগে কিন্তু পিছত সেইবোৰ নষ্টালজিক হয় নষ্টালজিক মানে আৰু এটা আছে হেৰিত ভৱেন শইকীয়া এখন ছাৰত নাটকত মাইনুদাটো কেনেকুৱা জানাই অৰুণ বেজবৰুৱা মোৰ সেইখন ড্ৰামাত ডাইলগ নাই ফ্ৰী আৰু ৰিহাৰ্চেল গ্ৰাউণ্ডত ৰিহাৰ্চেল যেতিয়া মানে পাঠশালাত ৰিহাৰ্চেল কৰি আছো তেতিয়া অফত দিব লাগে এই ষ্টেজৰ বাহিৰত এটা চিঞৰে নাওখন ইয়াত আছে আহিব দেই মই নাৱৰীয়া ইয়াত সেইটো চিঞৰিব লাগে ৰিহাৰ্চেলত দি আছিলো সেইটো যে সদায় ক'ব লাগিব গোটেই এবছৰ মোক চবেই মই সেই সময়ত এইটোৱে ভালকে থাকিব দেই এইটো ডাইলগ আছে নহয় মাইনুদাই ডাইলগ মোৰ বিৰাট লাজ লাগে সেইখিনি ৰৈ থাকো আৰু মই নাৱৰীয়া ইয়াত আছো দেই বুলি কওঁ নাটকো শেষ গোটেই নাটকখন কিজানি ঘূৰি ফুৰ কৰবাত আলহী খাই সেইকাৰণে সেই ডাইলগটোৱে মোক ৰখাই থৈ দিয়ে ক'তো থাকিব নোৱাৰো এনেকুৱা ধৰণৰ বহুত কথা আছে আৰু যিসকল দৰ্শকে চাই থাকে তেওঁলোকে অকণমান আভাস পাইছে ভিতৰত কি হৈ থাকে আজি আমি বহুত কথা পাতিলো আৰু আমি এই সময়কণ বৰ ধুনীয়াকৈ আজি কটালো আৰু ভাড়াঘৰৰ বহুত স্মৃতি এতিয়া বৰ সজীৱ হৈ গৈছে আৰু আমি আকৌ কথা পাতিম আৰু আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ অনুষ্ঠান চাই কেনে পালে আমাক কমেণ্ট কৰিব আৰু যদি কাৰোবাৰ সাক্ষাৎকাৰ বিশেষভাৱে চাব ইচ্ছা কৰে তেতিয়াহ'লে কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আমাৰ অনুষ্ঠানলৈ আহিলে সময় অকণমান দিলে তাৰ বাবে অশেষ ধন্যবাদ নমস্কাৰ